নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিল বা অনলাইন কৰিছিল, আপোনাৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো আপোনাৰ যিখন এপ্লিকেশ্যন আছে সেইখন ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে আপুনি কেনেকৈ জানিব, সবিশেষ জানিব পাৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। আপুনি চাৰ্চ বাৰত চাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন। চাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো ছাইট খোল খাব, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। তাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতেই তলত দেখিব পাৰিছে নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা আৰু এটা দেখিব পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ডাছবৰ্ড। আপুনি দুটা লিংকতে ক্লিক কৰি আপুনি চেক কৰিব পাৰিব। মই আজি দেখুৱাই দিম এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ডাছবৰ্ড। এই লিংকটোৰ জৰিয়তে দেখুৱাই দিম আৰু এই লিংকটোৰ জৰিয়তে আপুনি নতুনকৈ যদি এপ্লাই কৰিব বিচাৰিছে চৰকাৰী টয়লেটৰ কাৰণে, আপুনি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনাক এপ্লাই কৰাৰ ফুল প্ৰচেছ ভিডিঅ' এটা লাগে তেনেহ'লে কমেণ্ট বক্সত জনাই দিব। মই আন এটা ভিডিঅ'ৰ সৈতে দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব লাগে। আজি জাষ্ট দেখুৱাই দিম যে কেনেকৈ চেক কৰিব। তাৰ কাৰণে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে পোনপ্ৰথমতে দেখিব পাইছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ। আপুনি যেতিয়া অনলাইন কৰিছিল বা এপ্লাই কৰিছিল, যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। মই এটা দি আছোঁ, জাষ্ট দেখুৱাই আছোঁ আপোনালোকক। মোবাইল নম্বৰটো দিয়াৰ পিছতে গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো কপি কৰি আপুনি তলত দেখিব পাইছে এণ্টাৰ OTP, ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছতে তলত এটা দেখিব পাইছে কেপচা কোড শ্ব' হৈছে আৰু কেপচা কোডটো ইয়াতে বহুৱাই দিব। কেপচাটো বহুৱাৰ পিছতে তলত দেখিব পাইছে চাইন ইন, তাত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো খোল খাব আৰু লেফ্ট ছাইডত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি দেখিব পাইছে ইয়াতে নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন। আপুনি ইয়াৰ পৰা নতুনকৈ এপ্লাইও কৰিব পাৰিব আৰু যদি আপুনি এপ্লাই কৰিছিল আগতে, তাত আপুনি চেক কৰিব বিচাৰিছে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে এপ্লিকেশ্যন নম্বৰ, তাৰপিছতে ৰিচিপ্ট অন, কিমান তাৰিখে আপুনি এপ্লাই কৰিছিল সেইটো ইয়াতে শ্ব' হৈছে। তাৰপিছতে দেখিব পাইছে ষ্টেটাছ এপ্লিকেশ্যন এপ্ৰুভ আৰু এটা দেখিব পাইছে এপ্লিকেশ্যন ৰিচিভ। অৰ্থাৎ এই আইডিটোৰ পৰা মই দুটা এপ্লিকেশ্যন কৰিছিলোঁ, এটা এপ্ৰুভ ইতিমধ্যে হৈ গৈছে। অৰ্থাৎ প্ৰথম যি 9,000 টকাৰ কিস্তিয়ে ইতিমধ্যে বেংক একাউণ্টত জমা হৈছে আৰু এটা দেখিব পাইছে ৰিচিভ হৈছে, কিন্তু সেইটো এতিয়াও বেংক একাউণ্টত টকাটো অহা নাই। আপুনি ইয়াৰ পৰাই সবিশেষ জানিব পাৰিব। তাৰ কাৰণে ইয়াতে দেখিব পাইছে ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ডিটেইলছটো ইয়াতে শ্ব' কৰিব। ইয়াতে দেখিব পাইছে এপ্লিকেশ্যন ৰিচিপ্ট, কিমান তাৰিখে আপুনি এপ্লিকেশ্যনটো কৰিছিল। তাৰপিছতে দেখিব পাইছে এপ্লিকেশ্যন ছিকিউৰিটি ডান, অৰ্থাৎ প্ৰথম কিস্তি যিটো আছিল সেইটো অলৰেডি বেংক একাউণ্টত জমা হৈ গৈছে। আৰু এটা দেখি আছোঁ আপোনাক, মই যিহেতু দুটা কৰিছিলোঁ এপ্লিকেশ্যন এইটো আইডিৰ জৰিয়তে। তাৰপিছতে আৰু এটা দেখিব পাইছে এপ্লিকেশ্যন ৰিচিপ্ট, এইটো ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিছোঁ। এইটো দেখিব পাইছে এপ্লিকেশ্যন ৰিচিপ্টটো কিমান তাৰিখে হৈছিল, এইটো এতিয়াও টকাটো অহা নাই, ফাৰ্ষ্ট কিস্তিয়ে এতিয়াও অহা নাই। বন্ধু বান্ধৱীসকল, এনেকৈয়ে জানিব পাৰিব আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল। কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।